Hi guys. আদা নহৰু গুচাইছো এয়া আজি বিহু প্ৰস্তুতি তৃতীয় দিনৰ বিহু এসাজ খাম এসাজ লগে লগে সকলোৱে খাম বুলি ভাবিছো গাইছ আপোনালোক আহিব দেই আৰু মাংস বনাম মাছ বনাম মাংস শাক তিতা কেৰেলা আলু ভাজি ৰঙালাও কণ বিলাহী ইয়াত দালি উতলি আছে দেখিছে নহয় ইয়াত তাৰপিছত এই কণ বিলাহীকেইটা এটা এটাকৈ দিয়া যাব মাছ আমি ফ্ৰাই কৰি খাম তাৰপিছত কণ বিলাহী তিয়হ চাটনি হ'ব দিছে ঘৰৰ তিয়হ এইটো পনীৰ মানে এজনে মানে মাছ মাংস নাখায় সেইটো কাৰণে আৰু এয়া আমাৰ আইতা ব্যস্ত হৈ আছে বোলে আমাৰ ভণ্টি বলক ভণ্টি ওচৰলৈ যাওঁ সেয়া আমাৰ ককা মুখখন ফুলি আছে মোৰ চোলা পিন্ধি পিন্ধি দৌৰি ফুৰিছে সেয়া তাই হ'ব লগৰ এয়া আমাৰ আইতা এতিয়া আদা নহৰু গুচাই বনাম গাইছ 12টা বজালৈ হৈ যাব আহিবলৈ কোৱা আহিব দেই খাবলৈ 12টা বজালৈ হৈ যাব 12টা বজালৈ হৈ যাব ইয়াক কি ভাজি এইটো ৰঙালাও চয়াবিনৰ ভাজি হৈ গ'ল মোৰ এইটোৱে অকণমান খাই ভাল লাগে মোৰ আৰু মাংসটো চবেই জানেই এয়া এইটো বাৰীৰ তিয়হ হয় বাৰীৰ চালাড হ'ব আৰু এইটো এটা আমাৰ ঘৰৰ গাজৰ ডাঙৰ আছে ইটো ভিডিঅ'ত মই দেখাইছিলোৱে কি আমাৰ ঘৰৰ গাজৰ কেনেকুৱা এইটো অকণমান থাকি গ'ল এয়া 100 শাকৰ কাৰণে আনিছিলে এয়া ককা এতিয়া চাদা সানি আছে সেয়া হাঁহি আছে চাওক আইতাও হাঁহি চাওক মই যে অকণমান দেৰি আগত দেখাইছিলোঁ মানে গাজৰ ঘৰত তিয়হ তিতা কেৰেলা বলতে চাওঁ এইটো বনাব কৈছে ঘৰৰ এইটো বিলাহী কণ বিলাহী ইয়াত তিতা কেৰেলা যে ভাজি আছিলে এয়া মৰমত মই খাই বেয়া পাওঁ সেইটো বেলেগ কথা এইটো আৰু এটা তিতা কেৰেলা গোটেই তিতা কেৰেলা তিয়হ গছ মই নাজানো বিচাৰোঁগৈ সেইবিলাক তিয়হ গছ সেয়া আম কলিজা লাগিছে সৰু সৰু গছ সেয়া আপোনাৰ যে দেখাইছিলোঁ গাজৰ চাব নেকি